কুৱেশ্যন পেপাৰ এনসাৰ সিৰিজৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ কুৱেশ্যন পেপাৰখন হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ PHED অৰ্থাৎ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ বাবে যিটো পৰীক্ষা অনুষ্ঠিত কৰিছিলে APSCয়ে। ইয়াৰে আমি জেনেৰেল ষ্টাডিজৰ পেপাৰখন আলোচনা কৰিম আৰু ইয়াতে যিটো সিৰিজ লৈছোঁ এই সিৰিজটো হৈছে কুৱেশ্যন বুকলেট সিৰিজ A। ফুল মাৰ্কছ হৈছে 100। টোটেল কুৱেশ্যন আছিলে 100টা। সময়টো আছিলে 2 ঘণ্টাৰ বাবে। পলম নকৰি কুৱেশ্যনছখিনি লৈ আহিছোঁ। ভিডিঅ'টো ভালকৈ লাইক কৰিবা আৰু এনেকুৱা ধৰণৰ বিভিন্ন জব ৰিলেটেড এক্সাম পেপাৰবিলাক এনসাৰৰ সৈতে লাভ কৰি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল বটনটো দবাই ৰাখিবলৈ নাপাহৰিবা। প্ৰথম কুৱেশ্যনটো লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 1 ৰিগাৰ্ডিং COP28 হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ কাৰেক্ট। COP28 অৰ্থাৎ 28 ছেছন অফ কনফাৰেন্স অফ দ্য পাৰ্টিজ। চমুকৈ COP28 বুলি কোৱা হয় টু দ্য UNFCCC ইউনাইটেড নেশ্যন FCCC চৰ্টত ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক অন কনভেনশ্যন ক্লাইমেট চেঞ্জ আৰু অনুষ্ঠিত হৈছিলে UAE ইউনাইটেড আৰব এমিৰেটছ COP28 আৰু 29 2024 অনুষ্ঠিত হ'ব আৰু এইখন অনুষ্ঠিত হ'ব বাকু আজাৰবাইজান। এইটো মনত ৰাখিবা। তো ইয়াত আমাক সুধিছে যে কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট হয়। ষ্টেটমেণ্ট দিয়া আছে 4টা। প্ৰথমটো দিয়া আছে COP28 Conference of Parties 28 refers to the United Nations Climate Change Conference that took place in Abu Dhabi, United Arab Emirates from 30th November 2023 to 12 December 2023. তো ডেটখিনি ঠিকে আছে কিন্তু আবু ধাবিত হোৱা নাছিলে, এইটো ডুবাইত হৈছিলে। তো ডুবাইত হৈছিলে, গতিকে এইটো ৰং ষ্টেটমেণ্ট হ'ব। প্ৰথম ষ্টেটমেণ্টটো ৰং হ'ব। ছেকেণ্ডটো লৈছোঁ UN Climate Change Conference or COPs take place once in 2 years. এইটো ৰং ষ্টেটমেণ্ট। নেক্সট 3 নম্বৰটো লৈ আহিছোঁ। 3 নম্বৰ দিয়া আছে UN Climate Change Conference are the world's only multilateral decision making forum on climate change with almost complete membership of every country in the world. এইটো কাৰেক্ট ষ্টেটমেণ্ট হয়। নেক্সট 4 নম্বৰটো লৈ আহিছোঁ। The COP is where the world comes together to agree on ways to address the climate crisis such as limiting global temperature rise to 1.5 degree Celsius. তো এইটো হয়। So 3 and 4 কাৰেক্ট হ'ব। ইয়াতে অপশ্যন ইয়াত চাই লৈছোঁ। C নম্বৰটো হ'ব কাৰেক্ট এনসাৰ 3 and 4। 1 and 2 এই দুটা ৰং ষ্টেটমেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 2 টো লৈ আহিছোঁ। হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ নট কাৰেক্ট। তো ইয়াতে নট কাৰেক্ট অৰ্থাৎ অসত্যকেইটা বাছি উলিয়াব দিছে। তো প্ৰথমটো দিয়া আছে হামাছ ইজ এ পেলেষ্টাইনিয়ান মিলিটেণ্ট অৰ্গেনাইজেশ্যন দেট হেজ বিন এংগেজ ইন এ লং ষ্টেণ্ডিং কনফ্লিক্ট উইথ ইজৰাইল। এইটো হয়। পেলেষ্টাইনৰ যিটো হামাছ এটা মিলিটেণ্ট অৰ্গেনাইজেশ্যন আছে উগ্ৰপন্থী, তো তেওঁলোকৰ লগত ইজৰাইলৰ এটা বহুদিনীয়া দীঘল কনফ্লিক্ট হৈ আছে। গতিকে এইটো কাৰেক্ট ষ্টেটমেণ্ট। এইটো আমাৰ এনচাৰত নাহিব। ৰং বা নট কাৰেক্ট কেইটা উলিয়াব দিছে। ছেকেণ্ড ষ্টেটমেণ্টটো লৈ আহিছোঁ। এই পেপাৰখন মেক্সিমাম 4টাকৈ ষ্টেটমেণ্টে আছিলে গোটেইকেইটা কুৱেশ্যনত। ছেকেণ্ড ষ্টেটমেণ্টটো দিয়া আছে হামাছ হেজ ইটছ হেডকোৱাৰ্টাৰ্ছ লোকেটেড ইন দ্য কেপিটেল চিটি অফ দোহা অফ দ্য ষ্টেট অফ কাটাৰ। তো কাটাৰত নহয়, এইটো ৰং ষ্টেটমেণ্ট। গতিকে এইটো আমাৰ অপশ্যনত আহিব। নেক্সট থাৰ্ডটো দিয়া আছে হামাছ ইজৰাইল ৱাৰ অফ 2023 ডেট বিগেন অন 7 October 2023 when Hamas launched a land, sea and air assault on Israel. এইটো কাৰেক্ট ষ্টেটমেণ্ট হয়। গতিকে আমাৰ এনচাৰত নাহিব এইটো। নেক্সট 4টো চাইছোঁ ইন 1946 দ্য ষ্টেট অফ ইজৰাইল ৱাজ ক্ৰিয়েটেড অন লেণ্ড ইনহেবিটেড বাই বোথ জিউছ এণ্ড আৰব পেলেষ্টাইনিয়ানছ। তো এইটো এটা ৰং ষ্টেটমেণ্ট হয়। চ' আমাৰ এনচাৰটোত আহিব 2 and 4 ষ্টেটমেণ্টটো ৰং হয়। অপশ্যন এইটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট থাৰ্ডটো লৈ আহিছোঁ। হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ অৰ ইজ কাৰেক্ট। তো ইয়াতে নাটো সম্পৰ্কে 4টা ষ্টেটমেণ্ট দিয়া আছে আৰু ইয়াৰে পৰা বাছি উলিয়াব দিছে কোনকেইটা কাৰেক্ট হয়। প্ৰথম ষ্টেটমেণ্টটো দিছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন চমুকৈ নাটো ইজ এ পলিটিকেল এণ্ড মিলিটেৰী এলায়েন্স। এইটো হয়। ছেকেণ্ড দিছে নাটো ৱাজ ক্ৰিয়েটেড বাই 12 কাণ্ট্ৰিজ ফ্ৰম ইউৰোপ এণ্ড নৰ্থ আমেৰিকা ইন দ্য ইয়াৰ 1949। এইটো হয়। নেক্সট ইউক্ৰেইন ইজ এ মেম্বাৰ কাণ্ট্ৰি অফ নাটো। এইটো নহয়। নেক্সট নাম্বাৰ 40 দি আছে ফিনলেণ্ড বিকাম এ মেম্বাৰ অফ নাটো ইন দ্য ইয়াৰ 2023। এইটো হয়। চ' 1, 2 and 4 এইকেইটা কাৰেক্ট ষ্টেটমেণ্ট। 1, 2 and 4 অপশ্যন নম্বৰ ডিটো হ'ব কাৰেক্ট এনচাৰ। ডি 1, 2 and 4। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 4 হুইচ অফ দ্য ফলোইং আৰ কাৰেক্ট। তো ইয়াতো 4টা ষ্টেটমেণ্ট দিয়া আছে আৰু কাৰেক্ট ষ্টেটমেণ্ট কোনকেইটা হয় বাছি উলিয়াব দিছে।
During the presentation of the interim budget 2024, the Finance Minister of India referred to certain Disha Nirdeshok Baten. This include Dish Nirdeshok Bat. Etut konketa include ase amak basi ule bolise. To prothom to dia ase social justice as effective governance model. Etu hoy. Next, high power committee to find out the sources of economic equality. Etu nasile. Next, use of space research to explore life beyond the solar system. Etu nasile. Next, fourth statement dia ase focus on poor youth, women and anandata. Etu asile. So 1 and 4 konto ase 1 and 4 D number. So D number to be correct answer. Next 5 number to loisu. Regarding the Central Vista project, which of the following statements are correct? Central Vista project সম্পর্কে কোন কেটা statement correct হয় বাসি উলিয়াব দিছে ইয়াতে Statement 1, the Central Vista project is a massive development project in New Delhi that includes the consumption of the new Parliament House and the reconstruction of several other government buildings and public spaces. Etu hoy. Second statement dia ase the government of India has undertaken the project and it is expected to be completed by 2026. Etu hoy. Third statement dia ase the new Parliament building is a triangular shaped house located next to the old Parliament House in New Delhi. Etu hoy. The new building houses of Lok Sabha and Rajya Sabha as well as other offices and facilities of members of the parliament and staff. Next, fourth statement dia ase the new parliament building has a constitutional hall at its core. Etu hoy. Gotike 1 2 3 4 D to bo correct answer. Gotike ta statement yate correct hobo. Next 6 number to loisu. Regarding the peace agreement, which of the following statements are correct? Peace agreement সম্পর্কে তলৰ কোন কেটা statement correct হয় ইয়াতো চাৰিটা statement দিয়া আছে প্ৰথম statement দিছে the government of India and the government of Manipur signed a peace agreement with United National Liberation Front চমুকৈ UNLF of Manipur on 29th November 2023 এটো হয় second দিয়া আছে the agreement was signed in Imphal the capital of Manipur এটো নহয় next third দিয়া আছে the UNLF is the oldest Valley based armed group of Manipur. Etu hoy. Next fourth statement dia ase it is for the first time that the Valley based Manipuri armed group has signed to return to mainstream by abjuring violence and agreeing to honor the Constitution of India and the laws of land. Etu hoy. Orthat second statement to bad dibela orthat 1 3 and 4 1 3 and 4 B to bo correct answer 1 3 and 4 6 number to bo B correct answer next 7 number to loisu which of the following statement is not correct yata side statement dia ase aru kontu correct no hoy basi ulio korise prothom to dia ase the Khel Marathon 2023 is an initiative of the state government of Assam eto hoy next is the Khel Marathon 2023 is to ensure that many good players in the state can demonstrate their types abilities etu hoy next Khel Marathon 2022 was started in the state on 1st December no etu 1st November start hoisile so etu wrong statement hobo or option C to hobo correct answer next 8 number to loisu which of the following statements are correct related to the 19th Asian Games 2023 19th Asian Games 2023 সম্পর্কে কোন কেটা statement correct হয় বাছি লব দিছে প্রথমতে আছে with a haul of 107 medals that includes 28 golds 38 silvers and 41 bronze medals India set a new benchmark for themselves at the Asian Games 2023 in Hangzhou the People's Republic of China etu correct হয় second to dia আছে India became the fourth country after China, Japan and Republic of Korea to win 100 or more medals in a single edition of Asian Games. Etu correct hoy 2023 Asian Games সম্পর্কে next statement to sailoisu at the Asian Games in Jakarta, Indonesia, India returned with 70 medals including a haul of 16 gold medals. It was India's previous best medal haul.
এইটো কাৰেক্ট ষ্টেটমেণ্ট হয় নেক্সট ফ'ৰ্থটো লৈছোঁ দ্য 18th এছিয়ান গেমছ ৱেৰ হেল্ড ইন দ্য ইয়াৰ 2019 এইটো ৰং ষ্টেটমেণ্ট হয় চ' অপশ্যন ইয়াতে এইটো হ'ব কাৰেক্ট আনচাৰ 1 2 and 3 অনলি নেক্সট নাম্বাৰ 9টো লৈছোঁ হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিলেটিং টু ICC মেন্স ৱৰ্ল্ড কাপ ক্ৰিকেট হেল্ড ইন ইণ্ডিয়া ইন দ্য ইয়াৰ 2023 ৱাজ নট কাৰেক্ট তো ICC মেন্স ৱৰ্ল্ড কাপ ফাইনেলখন অনুষ্ঠিত হৈছিলে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত তো ইয়াতে ষ্টেটমেণ্ট চাৰিটা দিয়া আছে কোনকেইটা কাৰেক্ট নহয় বাছি উলিয়াব দিছে প্ৰথমটো দিয়া আছে গেলেন মেক্সৱেল হোল্ডছ দ্য ৰেকৰ্ড অফ হায়েষ্ট নাম্বাৰ অফ ছিক্সেছ ইন দ্য ICC ক্ৰিকেট কাপ 2023 এইটো ৰং ষ্টেটমেণ্ট সেকেন্ডটো দিয়া আছে ডেভিড ৱাৰ্নাৰ অফ অষ্ট্ৰেলিয়া স্ক'ৰ্ড এ ডাবল সেঞ্চুৰী ইন দ্য ICC ৱৰ্ল্ড কাপ 2023 এইটো নহয় নেক্সট থাৰ্ডটো দিয়া আছে ইণ্ডিয়াছ ফাইনেল স্ক'ৰ ইন ICC ক্ৰিকেট ৱৰ্ল্ড কাপ ফাইনেল 2023 প্লেড এট আহমেদাবাদ ৱাজ 241 এইটো নহয় ফাইনেল স্ক'ৰটো আছিলে 240 আৰু টাৰ্গেটটো আছিলে 241 নেক্সটটো দিয়া আছে বিৰাট কোহলি অফ ইণ্ডিয়া আৰ্ন দ্য টাইটেল প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট ইন দ্য ICC ক্ৰিকেট ৱৰ্ল্ড কাপ 2023 এইটো কাৰেক্ট হয় কিন্তু ইয়াতে কাৰেক্ট নহয় কোনকেইটা সুধিছে গতিকে 1 2 and 3 টো হ'ব আনচাৰ ডিটো হ'ব কাৰেক্ট আনচাৰ ইয়াতে অকল এইটো ষ্টেটমেণ্ট কাৰেক্ট হয় বিৰাট কোহলি আৰ্ন দ্য টাইটেল প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট আৰু হাইষ্ট উইকেট লৈছিলে মহম্মদ ছামিয়ে নেক্সট 10 নম্বৰটো লৈছোঁ হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ কাৰেক্ট ইয়াতো চাৰিটা ষ্টেটমেণ্ট দিয়া আছে কোনকেইটা কাৰেক্ট হয় বাছি উলিয়াব দিছে তলত কোডকেইটা দিয়া আছে প্ৰথম দিয়া আছে আইৰন ডোম ইজ এন এয়াৰ ডিফেন্স মিছাইল ছিষ্টেম ইট অপাৰেটছ ইন অল ৱেডাৰ কণ্ডিশ্যনছ এইটো কাৰেক্ট ষ্টেটমেণ্ট হয় নেক্সটটো চাই লৈছোঁ আইৰন ডোম ৱাজ ডেভেলপ বাই 2 US ফাৰ্মছ উইথ ছাপৰ্ট ফ্ৰম ইজৰাইল এইটো নহয় নেক্সট থাৰ্ডটো লৈছোঁ আইৰন ডোম ইজ ডিজাইন টু প্ৰটেক্ট এগেইনষ্ট ইনকামিং শ্বৰ্ট ৰেঞ্জ ৱেপনছ এইটো হয় নেক্সট ফটো দিয়া আছে আইৰন ডোম ইউজেছ ৰাডাৰ টু এটাক ৰকেটছ এণ্ড can differentiate between those that are likely to hit built up areas and those that are not it was so 1 3 and 4 correct hobo option getar pora basi loisu 1 3 and 4 orthat option number C to hobo correct answer 1 3 and 4 next number 11 to loisu recently which country decided to drop the head of the British royal family from its $5 banknotes in favor of a design that honors the culture of the country's indigenous people. কোনখন কান্ট্ৰিয়ে ইয়াতে বাছি ল'ব দিছে অপশ্যন A টো হ'ব কাৰেক্ট আনচাৰ অষ্ট্ৰেলিয়া হ'ব কাৰেক্ট আনচাৰ নেক্সট 12 নম্বৰটো লৈছোঁ মেটছ লিষ্ট 1 উইথ লিষ্ট 1 আৰু লিষ্ট 2 এইফালে মেটছ কৰিব দিছে আৰু তলত কিছুমান কোড অপশ্যন দিয়া আছে বাছি ল'ব দিছে প্ৰথমটো দিয়া আছে গদাধৰ নেক্সট মাহুৰ কুচিয়াৰাটো হ'ব কৰিমগঞ্জৰ লগত নেক্সট আছে কুণ্ডিলটো হ'ব শদিয়া 3 লগত হ'ব প্ৰথমটো দিয়া আছিলে গদাধৰ তো গদাধৰটো হ'ব ধুবুৰী মাহুৰটো হ'ব ডিমা হাছাও অৰ্থাৎ A হ'ব 2 B হ'ব 1 ৰ লগত সো অপশ্যন B টো হ'ব কাৰেক্ট আনসাৰ লিষ্ট 1 আৰু লিষ্ট 2 টো মিলালে B টো হ'ব কাৰেক্ট আনসাৰ 1 2 A টো 2 লগত B 1 ৰ লগত নেক্সট কুচিয়াৰাটো হ'ব কৰিমগঞ্জ কুণ্ডিলটো হ'ব শদিয়া নেক্সট 30 নম্বৰ লৈছোঁ which of the following statements is or are correct ইয়াতে দুটা স্টেটমেন্ট দিয়া আছে প্ৰথম দিয়া আছে the great bath is the earliest public water tank in the ancient world second দিয়া আছে the great bath is a part of a large citadel complex that was found during evacuation of Harappa এতিয়া select the correct answer using the codes given below ইয়াতে কিছুমান অপচন দিয়া আছে এটো বাছি ইয়াতে only statement 1 to correct answer হ'ব অৰ্থাৎ option A টো হ'ব the great bath is the earliest public water tank in the ancient world next 14 number to লৈছো which of the following statements are correct ইয়াতে তিনিটা স্টেটমেন্ট দিয়া আছে কোন কেইটা কারেক্ট বাছি ল'ব দিছে প্ৰথমটো দিয়া আছে emperor chandragupta the founder of the Maurya dynasty was a Hindu but became a Jain monk later in life এইটো স্টেটমেন্ট কারেক্ট হয় চন্দ্ৰগুপ্ত মৌৰ্য তেওঁ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল প্ৰথমতে হিন্দু আছিল পিছত জৈন মংক হয় নেক্সট দিয়া আছে আফটাৰ দ্য ডেথ অফ আলেকজাণ্ডাৰ সেলুকাছ own an empire centered on Syria and Iran he declared himself king in 305 BC এইটো হয়
নেক্সট থাৰ্ড ষ্টেটমেণ্টটো দিয়া আছে দ্য অথৰ অফ ইণ্ডিকা ৱাজ মেগাস্থানিছ ইণ্ডিকাখন মেগাস্থানিছে লিখিছে এইটো হয় চ' 1 2 and 3 অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ 14 নম্বৰটো নেক্সট 15 নম্বৰটো লৈ আহিছোঁ চুজ দ্য কাৰেক্ট অৰ্ডাৰ অফ দ্য ফলোয়িং ডাইনেষ্টিজ অফ দিল্লী চুলতানেটৰ কাৰেক্ট যিটো ডাইনেষ্টি বা সাম্ৰাজ্যবিলাকৰ অৰ্ডাৰটো বাছি ল'ব দিছে অপশ্যনবিলাক দিয়া আছে ইয়াতে 4টা ডাইনেষ্টি দিয়া আছে চেল্ফ ডাইনেষ্টি তগলক নেক্সট লোডি আৰু খিলজি এতিয়া আমি এইটো সিৰিয়েলকৈ সজালে কোনটো হ'ব প্ৰথমতে চেল্ফ ডাইনেষ্টি হ'ব 1 নেক্সট আহিব খিলজি 2 নেক্সট আহিব তুগলক আৰু শেষত আহিব লোডি অৰ্থাৎ এইটো হ'ব কাৰেক্ট এনচাৰ 1 4 2 3 1 4 2 3 চেল্ফ ডাইনেষ্টি খিলজি ডাইনেষ্টি তুগলক আৰু লোডি ডাইনেষ্টি নেক্সট 16 নম্বৰটো লৈ আহিছোঁ লিষ্ট 1 আৰু লিষ্ট 2 মেটচ কৰিব দিছে লিষ্ট 1ত দিয়া আছে গোপাল কৃষ্ণ গোখলে এনি বেচেণ্ট বাল গংগাধৰ তিলক A.O. হিউম আৰু এইফালে কোনটোৰ ফাউণ্ডাৰ আছিলে বাছি ল'ব দিছে গোপাল কৃষ্ণ গোখলে তেখেত আছিলে ফাউণ্ডাৰ অফ দ্য ছাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটি অৰ্থাৎ এইটো হ'ব 3 লগত নেক্সট বিটো দিয়া আছে এনি বেচেণ্ট ফাউণ্ডাৰ অফ দ্য চেণ্ট্ৰেল হিন্দু স্কুল বাৰাণসী 2 লগত হ'ব নেক্সট বাল গংগাধৰ তিলক started home rule league at Pune now called Pune to 4 লগত হ'ব A.O. Hume there is a founder of the Indian National Congress 1 লগত হ'ব অৰ্থাৎ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ C টো হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 17 টো লৈ আহিছোঁ which of the following statements is or are correct about লৰ্ড কেনিং সম্পৰ্কে দুটা ষ্টেটমেণ্ট দিয়া আছে আৰু ইয়াৰে কোনকেইটা বা কোনটো কাৰেক্ট হয় বাছি উলিয়াব দিছে প্ৰথমতে আছে লৰ্ড কেনিং ৱাজ দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া লৰ্ড কেনিং ভাৰতৰ প্ৰথমজন ভাইচৰয় আছিলে এইটো কাৰেক্ট হয় ছেকেণ্ডতে আছে লৰ্ড কেনিং হেড ইন্ট্ৰডিউচ দ্য পৰ্টফলিঅ' ছিষ্টেম ইন ইণ্ডিয়া এইটো হয় চ' বোথ 1 and 2 C2 হ'ব কাৰেক্ট এনচাৰ নেক্সট 18 নম্বৰটো লৈ আহিছোঁ which of the following statements related to জাজিয়া is are correct জাজিয়া এটা কৰ আছিলে বা টেক্স এইটো সম্পৰ্কে কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট হয় বাছি উলিয়াব দিছে প্ৰথমটো আছে জাজিয়া ৱাজ এ টেক্স লেভিড বাই দ্য মুছলিম ৰুলাৰ্ছ অন নন মুছলিম ৰেচিডেণ্ট অফ দ্য টেৰিটৰী ইন ৰিটাৰ্ণ ফৰ দিয়াৰ প্ৰটেকশ্যন এইটো হয় জাজিয়া কৰটো নন মুছলিমবিলাকৰ ওপৰত লগাইছিলে তেওঁলোকৰ প্ৰটেকশ্যনৰ কাৰণে ছেকেণ্ড ষ্টেটমেণ্টটো দিয়া আছে ইন ইণ্ডিয়া কুতুবুদ্দিন আইবাক ইম্প'জ জাজিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম কুতুবুদ্দিন আইবাকে প্ৰথমবাৰৰ বাবে জাজিয়া কৰটো লগাইছিলে এইটো কাৰেক্ট হয় নেক্সটটো দিয়া আছে জাজিয়া ৱাজ এবলিছ বাই দ্য মোগল ৰুলাৰ আকবৰ ইন দ্য 16th century বাট ৱাজ ৰিইণ্ট্ৰডিউচ বাই ঔৰংজেব ইন 17th century তো আকবৰৰ যেতিয়া শাসনলৈ আহিছিলে তেতিয়া জাজিয়া কৰটো উঠাই দিছিলে কিন্তু আকৌ ঔৰংজেব যেতিয়া আহে 17th century তেতিয়া আকৌ জাজিয়া কৰটো আৰম্ভ কৰিছিলে গতিকে ইয়াতে তিনিটা ষ্টেটমেণ্টে কাৰেক্ট হ'ব 1 2 3 অপশ্যন নম্বৰ D2 হ'ব কাৰেক্ট এনচাৰ D2 হ'ব 18 নম্বৰৰ কাৰেক্ট এনচাৰ গোটেইকেইটা ষ্টেটমেণ্ট কাৰেক্ট হয় নেক্সট 19 নম্বৰটো লৈ আহিছোঁ মেচ দ্য ফলোয়িং পেয়াৰ্ছ এইফালে ইভেণ্ট দিয়া আছে আৰু এইফালে চনবিলাক দিয়া আছে কোনটো ইভেণ্ট কোনটো চনত হৈছিলে বাছি উলিয়াব দিছে প্ৰথমতে দিয়া আছে দ্য বেটেল অফ পলাচী বা পলাশী যুদ্ধ কেতিয়া হৈছিলে 1757ত হৈছিলে গতিকে 2 লগত হ'ব এ হ'ব 2 ঠিক আছে নেক্সট B2 চোৱা B2 দিয়া আছে দ্য ট্ৰিটি অফ মেংলোৰ ট্ৰিটিটো হৈছিলে 1784 অৰ্থাৎ 4 লগত হ'ব নেক্সট দ্য ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ সেইটো হৈছিলে 1824 পৰা 26লৈকে আৰু তাৰপিছত ইয়াণ্ডাবু ট্ৰিটি হয় 1826ত চ' 3 লগত হ'ব দ্য পাৰ্টিশ্যন অফ বেংগল বংগ বিভাজন হৈছিলে 1905 অৰ্থাৎ 1 লগত হ'ব এতিয়া A হ'ব 2 লগত B4 C3 D1 1 হ'ব কাৰেক্ট এনচাৰ ইম্পৰ্টেণ্ট বেটেল হয় এইকেইটা ADRE ডাইৰেক্টলি কুৱেশ্যন দিব পাৰে দ্য বেটেল অফ পলাচী কোনটো চনত হৈছিলে বা দ্য ট্ৰিটি অফ মেংলোৰ তলত চনকেইটা অপশ্যন দিব পাৰ্টিশ্যন অফ বেংগল তেনেকুৱাকৈ ছিংগল কুৱেশ্যন হ'ব পাৰে গতিকে এইখিনি চাই ল'বা নেক্সট 20 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ মেচ দ্য ফলোয়িং পেয়াৰ্ছ ইয়াতো মিলাব দিছে প্ৰথমতে দিয়া আছে ফৰেইন ট্ৰেভেলাৰবিলাকৰ নেম আৰু এইফালে কাণ্ট্ৰি ফ্ৰম অৰ্থাৎ কোনখন কাণ্ট্ৰিৰ পৰা তেওঁলোকে আহিছিলে এইখিনি মেটচ কৰিব দিছে এইফালে নেম দিয়া আছে আৰু এইফালে কাণ্ট্ৰি নেম দিয়া আছে ফাহিয়েন আল বিৰুনি ইবন বাতুতা মৰক্কো
প্ৰথমতে ফাইন আহিছিলে মৰক্কোৰ পৰা সো 2 লগত হ'ব এইটো হ'ব 2 নেক্সট দিয়া আছে বি আল বিৰুনি আছিলে চাইনাৰ পৰা 3 লগত হ'ব নেক্সট সিটো দিয়া আছে ইবন বতুতা আছে পাৰ্চিয়া 1 লগত হ'ব নেক্সট মাৰ্কো পলো আছে ইটালী 4 লগত হ'ব অৰ্থাৎ অপচন নম্বৰ ডি টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ এটা আমি কোৱেশ্চন নম্বৰ 1 ৰ পৰা 20 লৈকে আলোচনা কৰিলো ইয়াৰে পিছত 21 ৰ পৰা সেকেন্ড পাৰ্টত আমি আলোচনা কৰিম এই সকলোখিনি ভিডিও বা কোৱেশ্চন আনসাৰ লাভ কৰিবলৈ সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল বাটনটো দবাই ৰাখিব ধন্যবাদ